পুনৰ কটন বিশ্ববিদ্যালয়ক লজ্জানত কৰিলে একাংশ উদণ্ড ছাত্ৰই। ক'বলৈ বেয়া, শুনিবলৈ বেয়া। SRB আৰু SNBC ছাত্ৰাবাসৰ আৱাসীৰ মাজত প্ৰচণ্ড মাৰপিট। এই মুহূৰ্তৰ খবৰ। বিশ্ববিদ্যালয়ৰ খেল সপ্তাহক লৈ এই সংঘাত হৈছে। ফুটবল খেলত পৰাজিত হোৱাৰ বাবেই SNBCৰ আৱাসিক আক্ৰমণৰ অভিযোগ SRB ছাত্ৰৰ বিৰুদ্ধে। SNBCৰ আৱাসিক দ্বাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে দুই পক্ষৰ মতামত সম্পূৰ্ণৰূপে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, বিশ্ববিদ্যালয় খেল সপ্তাহক লৈ কটনত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। দুটা ছাত্ৰাবাসৰ মাজত প্ৰচণ্ড মাৰপিট। SRB আৰু SNBC ছাত্ৰাবাসৰ মাজত দুৰ্বাদল কাজিয়া। কটন বিশ্ববিদ্যালয়ৰ খেল সপ্তাহত ফুটবল খেলত হৰাৰ বাবেই SNBCৰ ছাত্ৰাবাসৰ আৱাসিক আক্ৰমণৰ অভিযোগ SRBৰ বিৰুদ্ধে। অৱশ্যে SRBৰ ছাত্ৰসকলৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে অহা নাই। পুলক মহন্ত, মোৰ সতীৰ্থ পুলক মহন্ত এই মুহূৰ্তত ফোন লাইনত আছে। মই পুলকৰ পৰা সবিশেষ কথাখিনি জানিব বিচাৰিছোঁ। পুলক, পুনৰবাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মাজত কাজিয়া সংঘটিত হৈছে, লজ্জানত হৈছে বিশ্ববিদ্যালয়ৰ সামগ্ৰিক ক্ষেত্ৰখন। পুলক, সবিশেষ জানিব বিচাৰিম। নিশ্চয়কৈ আমি ক'ব লাগিব যে আমি প্ৰত্যেকবাৰে আচলতে দিব নিবিচৰা কিছুমান খবৰ কটন বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি দিব লগা হয়। আৰু এইবাৰ যিহেতু বিশ্ববিদ্যালয়ৰ সপ্তাহ চলি আছিলে আৰু আজিৰ দিনটোত কটন বিশ্ববিদ্যালয়ত ফুটবলৰ মেচ আছিলে। যিসমূহ ক্লাছ আছিলে ক্লাছসমূহৰ মাজত বা যিসমূহ হোষ্টেল আছিলে হোষ্টেলসমূহৰ মাজত যেনেদৰে সাধাৰণ আচলতে ইউনিভাৰ্চিটিসমূহত বা বিশ্ববিদ্যালয়সমূহত ফুটবল বা আন আন খেলসমূহ হয়, আজি সেই খেলসমূহ চলি আছিলে। কিন্তু সেই তাৰ মাজতে যেতিয়া ফুটবল মেচ চলি আছিলে SRB আৰু SNBC দুটা ছাত্ৰাবাসৰ মাজত। আৰু সেই ফুটবল খেলখনত কিছু অনিয়ম বা তেনেকুৱা ধৰণৰ কিছু ঘটনা সংঘটিত হোৱাৰ অজুহাত দেখুৱাই আচলতে এই ঘটনাটো সংঘটিত হয়, য'ত নেকি তিনিজনকৈ কনিষ্ঠ ছাত্ৰ SNBCৰ তিনিগৰাকী কনিষ্ঠ ছাত্ৰ গুৰুত্বভাৱে তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। যিমান দূৰ আমি খবৰ লাভ কৰিছোঁ, বৰ্তমান তিনিওগৰাকীয়ে GMCHত ভৰ্তি হৈ আছে। তেওঁলোকৰ চিকিৎসা বৰ্তমান মুহূৰ্তত চলি আছে। আমি চিকিৎসকৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকৰ বিপদ মুক্ত বুলি তেওঁলোকক যদিও চিকিৎসকে জনাইছে, কিন্তু সেই যেতিয়া তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিলে তেওঁলোকে যথেষ্টখিনি আঘাত পাইছে। আৰু তিনিগৰাকী কিন্তু ফাৰ্ষ্ট ইয়েৰ বা তেনেধৰণৰ প্ৰথম ষান্মাসিকৰ তেওঁলোক ছাত্ৰ, গতিকে কনিষ্ঠ ছাত্ৰ তিনিগৰাকী। আৰু কিছুদিন পূৰ্বে আমি অনুৰূপ ধৰণৰ ঘটনা দেখিবলৈ পাইছিলোঁ যে এখন বিশেষ বাহন আচলতে ভাড়া লৈ আহিছিলে, তাত সেই ফুটবল খেলৰ বাবে তেনেকৈ আহিছিলে। আৰু যিখন বাহন কটন বিশ্ববিদ্যালয়ৰ সেই ছাত্ৰসকলে এক প্ৰকাৰ ভাঙি চুৰমাৰ কৰি দিছিলে, তেনেধৰণৰ এটা ঘটনা আমি এসপ্তাহ পূৰ্বে সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু বৰ্তমান সময়ছোৱাত যিহেতু বিশ্ববিদ্যালয়ৰ সপ্তাহ চলি আছে আৰু বিশ্ববিদ্যালয়ৰ সপ্তাহৰ মাজতে এই অথন্তৰটো ঘটিছে দুটা হোষ্টেলৰ মাজত। প্ৰায় আমি দেখিবলৈ পাওঁ এনেধৰণৰ হোষ্টেলৰ মাজত সংঘাত প্ৰায় চলিয়ে থাকে কটন বিশ্ববিদ্যালয়ত। কিন্তু বৰ্তমান খেল সপ্তাহ, যি বিশ্ববিদ্যালয়ৰ সপ্তাহ চলে খেলৰ বাবে, সেই সপ্তাহৰ মাজত কিন্তু এনেধৰণৰ এটা নিবিচৰা খবৰ বা এটা অপ্ৰীতিকৰ খবৰ আহিছে কটন বিশ্ববিদ্যালয়ৰ পৰা। বৰ্তমান তিনিওগৰাকী চিকিৎসাধীন আৰু তিনিওগৰাকীয়ে সংকটমুক্ত বুলি চিকিৎসকে আমাক জানিবলৈ দিছে। ধন্যবাদ জনাইছোঁ পুলক মহন্ত। কিন্তু কটনৰ পৰা এই ধৰণৰ খবৰ কোনো নিবিচাৰে। কটন বিশ্ববিদ্যালয়ৰ পৰা অসমে শিকিব বিচাৰে, অসমে জানিব বিচাৰে। কটন বিশ্ববিদ্যালয়ত সংঘটিত কোনো মাৰপিট বা কোনো নেতিবাচক খবৰ অসমে নিবিচাৰে। এই ক্ষেত্ৰত কটনৰ সংশ্লিষ্ট ছাত্ৰ সমাজে গুৰুত্ব আৰোপ কৰিলে ৰাজ্য, দেশ, সমাজ সকলোৰে কাৰণে ভাল।